য'ত চেছ হৈছে তাৰ পৰা আছে নে নাই হয় পাকু পাইন ক'ৰ পৰা দিব সেই পইণ্টটো পাই দিবতো কোৰ্সটো চেঞ্জ হৈছে এতিয়া হয় ইয়াত আহিলে আপুনি এবাৰ ভালকে চাই লওক ৰাইজে এইটো কৈ আছিলে যে মানে জোৰ পৰা আগৰ জিঅ' বেগটো শেষ হৈছে সেই পইণ্টটো পৰা আৰম্ভ কৰিব লাগিব সেই পইণ্টটো পৰা আৰম্ভ কৰিলেহে কামত আহিব বুলি কৈ আছে জলকে নহলে কিন্তু কামত নাহিব হয় হয় আপুনি একদম আনি ভালকে চাই একদম ইয়ে কৰিব মানে এইটো পাৰ্মানেন্ট সলিউশন হ'ব লাগে মানে এনেকুৱা নহয় যে আমি টেম্পৰাৰী কাৰণ ইমান পইচা খৰচ কৰি বনাম যেতিয়া এইটো ইয়ে হ'ব নালাগে হ'ব না আপুনি দুদিন দেৰিকে কাম কৰক কিন্তু কামটো একদম পাৰ্মানেন্টকে কৰিব সেইটো পইণ্টৰ পৰা দেই মই নিজেও আহি চাম এবাৰ হয় চাওক এই বিষয়ে মই ক'বলৈ একো নাই সামগুৰি ৰাইজে এইটো বিচাৰ বিবেচনা ল'ব কাৰণ সামগুৰি সমষ্টিত প্ৰায় 3 লাখ লোক থাকে প্ৰায় 1,80,000 ভোটাৰ আছে ইয়াত তো 1,80,000 ভোটাৰ প্ৰায় 3-3.5 লাখ লোক বসবাস কৰে আৰু কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি সেই পাৰ্টিটো দ্বিতীয় ব্যক্তিজন নাই সামগুৰি চাগে বেলেগ এজন কোনো ভাল কম্পিটেন্ট কেণ্ডিডেট নাই কাৰণে চাগে বেলেগ এটা পৰিয়ালকে দি আছে কংগ্ৰেছে কিন্তু ভাৰতীয় জনতা পাৰ্টিটো তেনেকুৱা নহয় আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ পৰা সামগুৰি লোকেল কেণ্ডিডেট এবাৰ বিচাৰি উলিয়াম যোনে সামগুৰিক ভাল পাব সামগুৰি ৰাইজৰ কাৰণে কাম কৰিব কিমান দূৰ আসলতে হেৰি আছে আপোনালোকে জয়ী হ'ব বুলি ডেফিনেটলি এইটো চিটটোতো এবাৰ আমি মোটামুটি জয়ী হৈছে আমি 3,000 ভোটত যে মাত্ৰ কংগ্ৰেছ জিকিছে 3,000 ভোটতহে কংগ্ৰেছ জিকিছে আৰু বিধানসভা আৰু লোকসভাৰ মাজত পাৰ্থক্য আছে লোকসভাত বেলেগ ভোট দিয়ে আৰু বিধানসভা ভোটটো বেলেগ হয় কাৰণে বিধানসভাত ডেফিনেটলি চেঞ্জ হ'ব আৰু ৰাইজে নিজেই বিচাৰ কৰিব ৰাইজে যদি একেটা পৰিয়ালৰ কবলত থাকিব বিচাৰিছে পৰিয়ালৰ আণ্ডাৰত তেতিয়াহ'লে এইটো ৰাইজৰ কথা আমি চেষ্টা কৰিম ৰাইজক বুজোৱাৰ চেষ্টা কৰিম য'ত চেছ হৈছে তাৰ পৰা আছে নে নাই হয় পাকু পাইন ক'ৰ পৰা দিব সেই পইণ্টটো পাই দিবতো কোৰ্সটো চেঞ্জ হৈছে এতিয়া হয় ইয়াত আহিলে আপুনি এবাৰ ভালকে চাই লওক ৰাইজে এইটো কৈ আছিলে যে মানে জোৰ পৰা আগৰ জিঅ' বেগটো শেষ হৈছে সেই পইণ্টটো পৰা আৰম্ভ কৰিব লাগিব সেই পইণ্টটো পৰা আৰম্ভ কৰিলেহে কামত আহিব বুলি কৈ আছে জলকে নহলে কিন্তু কামত নাহিব হয় হয় আপুনি একদম আনি ভালকে চাই একদম ইয়ে কৰিব মানে এইটো পাৰ্মানেন্ট সলিউশন হ'ব লাগে মানে এনেকুৱা নহয় যে আমি টেম্পৰাৰী কাৰণ ইমান পইচা খৰচ কৰি বনাম যেতিয়া এইটো ইয়ে হ'ব নালাগে হ'ব না আপুনি দুদিন দেৰিকে কাম কৰক কিন্তু কামটো একদম পাৰ্মানেন্টকে কৰিব সেইটো পইণ্টৰ পৰা দেই মই নিজেও আহি চাম এবাৰ